এইফালে চাই লওক এইফালে মেজি বনাইছে খুব ধুনীয়াকৈ চাই লওক আৰু এটা এইফালে চাওক এইফালে এটা পৰিৱেশত চাংঘৰ নহয় বাট খুব ধুনীয়াকৈ এয়া চাই লওক এইটো বৰটকলা তো বৰটকলাই মাত এইফালে আহক তৰাই আহক এইফালে আহক জল্দি আহক দৌৰি আহক মোৰ লগত তো বিজ্ঞান মেলা এইবিলাক চব ভাত খোৱাৰ ঠাই আমি নিশ্চয়খন 4খনমান পেণ্ডেল আছে খোৱাৰ কাৰণে গেটখনৰ পৰা ভিডিঅ' কৰিছিলোঁ এইফালে চাই লওক আপোনালোকে মেইন গেটখনৰ আস্তানি দিছে হয়তো কিবা কিবি কৰিব এওঁলোকে একদম ধুনীয়াকৈ ডিজাইন কৰিব তো এইফালে তো এতিয়া মানে ভিডিঅ' আৰম্ভ কৰোঁ তো ৰাইজ বহুত দিনৰ মূৰত নহয় ভিডিঅ' দিছোঁৱে আৰু আজি ভিডিঅ'টো হৈ আছে অলপমান বেলেগকৈ কৰিব চেষ্টা কৰিছোঁ আৰু এইফালে গেটখন চাওক আপোনালোকে কি মজা গেট বনাইছে তো যিহেতু সাহিত্য সভালৈ মাত্ৰ কেইটা দিন আছে আপোনালোকে নিজে ভাবক যি কি নহওক তাহলে মই দিছিল নিজৰ অকলে আপোনালোকে বম স্বাগতম জনাইছোঁ তো পলম নকৰে আহক ভিডিঅ'টো হিৰোইনটা এনে ষ্টাৰ্ট কৰোঁ তো এতিয়া ভিতৰত গৈছোঁ আৰু মোৰ লগত মোৰ বন্ধু তো খাস পাৰ্টনাৰ এয়া দীপাংকৰ ভাই আৰু এইফালে মই একচুৱেলি মাইক অনা নাই তো মোবাইলটোৱে মাইক কৰি লৈছোঁ বঢ়িয়াকৈ গৈছোঁ দেই ৰাইজ এই গেট চা কি ঠগা গেট টেক্সি তো ৰাইজ গেটৰ সন্মুখতে এইফালে চাওক দুটা কি ধুনীয়াকৈ গৰু বনাইছে এইফালে চাই লওক গৰু নে মহ মই ধৰিব পৰা নাই মহ হেন লাগিছে ভাই তো যি কি নহওক আৰু এইফালে কিবা এটা বনাই আছে তেওঁলোকে আৰু এইফালে চাওক এইফালেও বনাই আছে খুব ধুনীয়াকৈ চাই লওক ফুল বনাই আছে পদুম ফুল বনাই আছে আৰু এইফালে দাদা আছে তো দাদাক মই সুধিব বিচাৰিম দাদা ক'ৰ পৰা আহিছে আপোনালোকে আমি গুৱাহাটীৰ পৰা আহিছে মই আৰ্ট কৰে ইয়াত আৰ্টটো চবে আছে আৰ্ট কৰে আচ্ছা বঢ়িয়া তেখেতে আৰ্ট কৰে আৰু এইবিলাক বনাই আছে খুব ধুনীয়াকৈ চাওক না কি মজা লাগিছে ভাই আল্টিমেট তো ক'ৰ পৰা আহিছে দাদা আমি গুৱাহাটীৰ পৰা আহিছে এইবিলাক আপোনাৰ লগৰ দায়িত্ব হয় কিমান বছৰৰ পৰা কৰি আছে আপোনালোকে মই প্ৰায় 2012 চনৰ পৰা কৰি আছো 12 চনৰ পৰা একদম ধুনীয়া সেই মহ বনাইছে নে গৰু বনাইছে মই কনফিউজ হৈ আছো মহৰ যুজৰে এটা আৰি আচ্ছা তো আপোনালোকে বনাই আছে ধৰক বঢ়িয়া ভাল লাগিল কথা পাতি দাদাৰ লগত যি কি নহওক ৰাইজ তো এতিয়া আগলৈকে যাম তো যিহেতু মই ইউটিউবত ভিডিঅ' বনাই দেখাই আছো আপোনালোকক তো আগলৈকে আজি অলপমান বেলেগ ধৰণে বেলেগ ৰূপত ওলাইছোঁ আজি তেওঁক ৰাইজ তো ৰাইজ এতিয়া আমি গৈ আছো আমাৰ ষ্টেজৰ ফালে আৰু ষ্টেজত চাম কেনেকুৱা ধৰণৰ কাম আগবাঢ়ি আছে নাকি আৰু তো ৰাইজ এতিয়া আহিছোঁ ষ্টেজৰ পিনে বাট এইফালে চাওক আপোনালোকে এইফালে কিবা এটা কৰি আছে কি কৰি আছে গম নাপাওঁ মই কিন্তু বাট ভাই চাহাব ষ্টেজ দেখাও যাৰা তো ষ্টেজখন চাওক কি মজা ডাঙৰকৈ বনাইছে চাওক আৰু ষ্টেজখন মেইনলি এনে বাঁহৰ বনায় কিন্তু সেইটো নহয় ইয়াত টোটেলি লোহাৰ এলুমিনিয়াম টাইপ তেনেকুৱা কিবা বনাইছে এলুমিনিয়ামৰ চাগে তো যি কি নহওক কিন্তু ষ্টেজখন ভাই চাহাব বহুত ডাঙৰ আৰু বহুত বিশাল বনাইছে আৰু এইবাৰ এটা বস্তু আছে মই কৈ দিওঁ এইবাৰ মানে বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা আছে তো বিজ্ঞান মেলা চেলা চব দেখুৱাম আপোনালোকক চাই ভাল পাব আপোনালোকে আৰু এইফালে দীপাংকৰ আহা আমি এতিয়া যাম আপোনালোক ষ্টেজখনটো অকণমান এনে দেখাইছোঁ বাট এইফালে আমি যাম এইফালে দোকানবিলাক লাহে লাহে আৰম্ভ হ'ব ধৰিছে আৰু দেখাই আছোঁ দিয়ক আপোনালোকক ৰাইজ আজি অলপমান বেলেগ ৰূপত বেলেগ ধৰণে অলপমান বেলেগ কৰিব চেষ্টা কৰিছোঁ দিয়ক ৰাইজ আৰু এইফালে দেখিছে এইফালে দোকানবিলাক হ'ব চাগে এইফালে দোকান পাহাৰ মানে চাৰিওপিনে দোকানবিলাক হ'ব বাট বহুত বেলেগ ধৰণে কৰিছে ধৰক আমি বুজি পোৱা নাই এতিয়া এইফালে দোকান বহে নে সেইফালে বিজ্ঞান মেলা বহে কোনফালে বহে সেইটো হয়তো পিছতহে গম পাম মই আৰু এইফালে অলপ আগুৱাই যাই আপোনালোকে দেখা পাইছে সেইফালেও আছে কিবা এটা বনাই আছে খুব ধুনীয়া এটা ঘৰ বনাই আছে তাৰপিছত কিবা কিবি খুব ধুনীয়াকৈ দেখাই আছে আপোনালোকে কেমেৰাত দেখা পাইছে সৰুকৈ হ'লেও বাট এটা বস্তু খুব ছ'চিয়েল মিডিয়াত সেই হৈ আছে অলপ ভাইৰেলৰ নিচিনা হৈ আছে মেজি ঘৰ কিবা কিবি এনেকুৱা আছে তো আগলৈকে গৈ আছোঁ আগলৈকে দেখাই আছোঁ ৰ'ব আপোনালোকক তৰাই যে এইফালে চাওক এটা খুব ধুনীয়া ঘৰ বনাইছে তাৰ উপৰি ইয়াত কিবা এটা বস্তু খুব ধুনীয়াকৈ দিছে ইয়াত ৰং চং কৰি একদম ধুনীয়াকৈ বনাই দিছে দীপাংকৰে দেখাই দিব তাৰপিছত এইফালে মেজি বনাইছে খুব ধুনীয়াকৈ চাই লওক আৰু এটা এইফালে চাওক এইফালে এটা খুব ধুনীয়া এটা মজা এটা কিবা এটা বনাব আৰু কি বনাব সেইটো হয়তো আপোনালোকে আহিলেহে গম পাব সেইটো ময়ো নাজানো শিকি নহওক তথাপি আৰু ইয়াত বহাকৈ এই ধুনীয়াকৈ ইয়াত মানে বহিবৰ কাৰণে ধুনীয়াকৈ এখন বাঁহৰে চাং বনাই দিছে আমি বোলো চাং বুলি কওঁ
আৰু এইফালে খুব ধুনীয়াকৈ বনাই আছে কিবা কিবি ডিজাইন হ'ব চাগে আৰু এতিয়া আমি যাম অলপমান আগলৈকে তো বহুত ডাঙৰ এৰিয়া এয়ে ক'লোঁ আপোনালোকক ভৰি বিষাই যাব এয়ে ক'লোঁ তো আপোনালোকে মুভ চুপ মালিচ চালিচ লৈ আহিব এয়ে ক'লোঁ কাৰণ ডাঙৰ হ'ব না তো এই আৰু নৰ্মেল এতিয়া বলক এতিয়া মানে সেইফালে যাম সেইফালে দীপাংকৰতো মই যাম তো দীপাংকৰক মানে মই আজি কেমেৰামেন বনাই দিছোঁ একো নাই বাৰু সিও মানে ইউটিউব ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তো সিয়াক অলপমান কেমেৰাৰ বিষয়ে শিকাই আছোঁ মই বাৰু কিমানখিনি জানো সেইটো নাজানো বাট মই নৰ্মেলি কৰি আছোঁ ৰাইজ মই নৰ্মেলি কৰি আছোঁ আমি নৰ্মেলি জানো সেইখিনি কৰি আছোঁ সেইখিনিয়ে কৰি আছোঁ মানে ইয়াক মানে দেখাই আছোঁ দিয়ক ৰাইজ তো ৰাইজ সিদিনা আপোনালোকে দেখা পাইছিল জাপিটো কিমানখিনি হৈছে আজি চাওক কিমান ডাঙৰ হৈছে জাপিটো আপোনালোকে নিজে কল্পনা কৰি চাওক একবাৰ তো কমেণ্ট বক্সত কওক কিমান বহল তো ৰাইজ মানে অলপমান এনেকৈ ভিডিঅ' আৰম্ভ কৰি দিলোঁ মানে সেইফালে দেখিছে আপোনালোকে সেইফালে এটা খুব ধুনীয়া সেই বনাই আছে কিবা গাঁৱলীয়া পৰিৱেশ হয় না দীপাংকৰ মানে সিদিনা আহিছিল আহি মানে দেখিছে গাঁৱলীয়া পৰিৱেশ এটা বনাই আছে বোলে তাতে সেইটো চাব আহিছোঁ এতিয়া মানে বেটুপাতৰ কাৰণে ফটো যোগাৰ কৰি আছোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক দেখাম ধুনীয়াকৈ মোবাইলটো মাইক যিহেতু মোৰ মানে কাম নোহোৱা হৈছে মোবাইলৰ মাইকটো বেছি ভাল বুলি ভাবোঁ মই তো এতিয়া বলকচোন তাত কি হয় চাই লওক আৰু সেইফালে খোৱাৰ প্ৰথমতে আমি এইফালে যাওঁ আৰু এইফালে চাওক সেইফালে এটা খুব ধুনীয়া ঘৰ হৈ আছে গাঁৱলীয়া পৰিৱেশত চাংঘৰ নহয় বাট খেৰী ঘৰ বুলিয়ে ক'ব লাগিব ইয়াত ধুনীয়াকৈ কাম কৰি আছে এওঁলোকে আৰু এইফালে আগলৈকে গৈ আছোঁ আগলৈকে খুব ধুনীয়া এটা পৰিৱেশ দিছে আপোনালোকে চাওক ৰ'ব মই দৌৰি যাওঁ অকণমান এইফালে আহক তৰাই আহক এইফালে চাওক এইফালে খুব ধুনীয়া এটা এইফালেও এটা ঘৰ বনাইছে কি ধুনীয়াকৈ চাই লওক সেইফালেও এটা বনাইছে মানে মেইনলি ইয়াতে সেইটো দেখাইছে পূৰা একদম গাঁৱলীয়া পৰিৱেশটো দেখাইছে তো কি ক'ম আৰু ভাই মইতো গাঁৱলীয়া পৰিৱেশ বুলি কৈছোঁ কাৰণ মই বিশেষ নাজানো যিহেতু তো আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ আৰু এইফালেওতো ঘৰ মানে ঘৰে ঘৰ মানে খেৰী ঘৰ চাওক না আগতে আপোনালোকৰ মনত আছিল না আগতে আপোনালোকে মানে যেতিয়া খেৰী ঘৰ আছিল না তো তেতিয়া মানে এনেকুৱা ঘৰ আছিল ভিতৰত পাওঁ হয় হয় মজাই হয় আন্ধাৰ হৈছে নেকি আন্ধাৰ হোৱা নাই যি কি নহওক মজা লাগিছে আল্টিমেট এতিয়া বলক বাহিৰত যাওঁ আৰু এইফালে আমাৰ ৰঞ্জিত দাও আহিছে ৰঞ্জিত দাই মানে কাম চাব আহিছে যিহেতু বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তেখেতেও আহিছে তো তেখেতৰ লগতো দুআষাৰ কিবা অলপ ক'ব লাগিব আহক আৰু এইফালে যি দেখিছে আপোনালোকে এইফালে মই শুনা মতে বজালী হাট অৰ্থাৎ বজালীত আমাৰ যি বস্তু বনোৱা হয় লাৰু পিঠাৰ পৰা ধৰি যি সামগ্ৰী বজালীত আমাৰ হয় তেনেকুৱাকৈ ইয়াত মানে বজালীৰ ৰাইজে ইয়াত দেখাব মানে এতিয়া মানে এইফালে আপোনালোকে চাওক এবাৰ বহুত ডাঙৰ এৰিয়া এটা খুব ধুনীয়াকৈ সকলোৱে নিজৰ কামত ব্যস্ত যিহেতু কাম কৰিছে সকলোৱে তো এই আৰু মোৰ লগত বিজন্তা আছে যিহেতু বিজন্তা মাজত মাত্ৰ 3টা দিন কি ক'ব 3টা দিন যদিও আছে এতিয়া আপোনালোকে দেখিছে যে কাম আমাৰ পূৰ্ণগতিত চলি আছে আৰু আমিতো আশা কৰিছোঁ 100% এইটো যে 30 তাৰিখৰ আগতে গোটেইখিনি সম্পূৰ্ণ হ'ব প্ৰত্যেকখন উপসমিতিয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য একেবাৰে সুচাৰুৰূপে পালন কৰিছে আপোনালোকে দেখিছে যে জনজাতীয় গাঁৱৰ গোটেই কনচেপ্ট আছিলে সেই জনজাতীয় গাঁৱৰ গোটেই কনচেপ্টটো ইতিমধ্যে সম্পূৰ্ণ হৈছে ইয়াতে আপোনাৰ বজালী হাটখন কালিৰ ভিতৰত গোটেই সম্পূৰ্ণ হ'ব এইফালে আছে খাদ্য ক্ষেত্ৰ সম্ভাৰ গোটেইখিনি ৰেডি হৈছে আৰু 31 তাৰিখে ৰাতিপুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাহিত্যপ্ৰেমী যিসকল দৰ্শনাৰ্থী আহিব তেখেতসকলক আদৰাৰ কাৰণে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব আৰু আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া অতিথিসকলক আমি বজালীবাসীয়ে সম্পূৰ্ণৰূপে আতিথ্য কৰিব পাৰিম আৰু তেখেতসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় একেবাৰে জনগোষ্ঠীয় মানুহখিনিৰো যিখিনি মানে কালচাৰ সেই কালচাৰখিনি তুলি ধৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আপোনালোকে জানে যে 1987 চনত এই ঠাইতে যেতিয়া পাঠশালাত সাহিত্য সভাৰ অসমৰ অধিৱেশনখন হৈছিলে এইবেলি যিহেতু ইয়াতে সপ্তমতম পাঠশালা অধিৱেশনখন ইয়াত হ'ব অসমৰ অধিৱেশনখন পাঠশালা বজালীত হ'ব গতিকে এইবেলিও ইয়াত কি হৈছে যে সাহিত্য সভাৰ ইতিহাসত এক নতুনত্ব সৃষ্টি কৰি ইয়াত পুনৰ বিজ্ঞান প্ৰদৰ্শনী মেলাখন সংযোজন কৰা হৈছে গতিকে আমি বজালীবাসীয়ে সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আচলতে কেৱল সাহিত্য চৰ্চাৰে নহয় অসমৰ জাতীয় জীৱনটো সমৃদ্ধ কৰিব পৰা বিভিন্ন ধৰণৰ আলোচনা বিভিন্ন ধৰণৰ যোগাত্মক বাৰ্তা যাতে আমি অসমৰ সাহিত্যপ্ৰেমী অসমৰ জাতীয় জীৱনলৈ পঠাব পাৰোঁ তাৰ কাৰণে বজালীৰ প্ৰতিজন মানুহে আৰু ইয়াত গঠিত হোৱা প্ৰত্যেকজন উপসমিতিৰ প্ৰত্যেকজন কৰ্মকৰ্তাই সুন্দৰভাৱে কাম কৰি আছে বজালীৰ হাটখনত মেইনলি কি থাকিব বজালী হাটখনত মূলতঃ হৈছে যে বজালীৰ যিখিনি উৎপাদিত সামগ্ৰী খাদ্য হওক এই হস্তশিল্পই হওক কুটিৰ শিল্পই হওক এই চিত্ৰশিল্পৰ লগত জড়িত হওক যিখিনি আমাৰ ক্ষুদ্ৰ উদ্যোগী হওক এইখিনিক আমি কিছু পৰিমাণে ইয়াত
আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু ষ্টেজৰ কাষতে এইফালে চাই লওক বনাই আছে, এইফালে চাই লওক এখেতসকলে খুব ধুনীয়াকৈ এয়া চাই লওক এইটো বৰ্তকলা। তো বৰ্তকলাই মাছ ধৰিছে, তো কিবা এটা বনাব, যেতিয়া সম্পূৰ্ণ হয় আপোনালোকে দেখা পাব। আৰু এতিয়া আৰু মই এখন গাঁৱৰ কথা কৈছিলোঁ, সেইখন যিখন গাঁৱৰ কথা কৈছিলোঁ এইটো জনগোষ্ঠীয় কিবা এখন গাঁও হ'ব, এতিয়া পিছত গম পাম। আৰু বজালী হাটখনটো আপোনালোক ক'লোৱে মই, বজালী হাটখন কি থাকে কি নাথাকে সেইটো কৈয়ে দিলে অলৰেডি। তো এতিয়া যাওঁ আমি বিজ্ঞান মেলা, য'ত বিজ্ঞান মেলা অনুষ্ঠিত হ'ব। মোৰ পিছপিনে দেখিছে বহুত ডাঙৰ গেট এখন আছে, তো বলক এতিয়া তালৈকে গৈ থাকোঁ। আৰু সেইফালে চাওক বম ডাঙৰ গেট এখন দেখিছে, এইখন হ'ব গৈ আছে বিজ্ঞান মেলা। তো আহক জল্দি জল্দি আহক, দৌৰি আহক মোৰ লগত। তো বিজ্ঞান মেলা অনুষ্ঠিত হ'ব ইয়াত। তো সেইফালে চাওক বিজ্ঞান মেলাৰ ইয়াতে হ'ব বিজ্ঞান মেলা, চাই লওক। এইফালে সকলোৱে এইবিলাক বনাই আছে খুব ধুনীয়াকৈ। আৰু এটা বেলেগ ধৰণৰ বস্তু দেখিলোঁ দীপাংকৰ ভাই, এটা বেলেগ ধৰণৰ বস্তু দেখিছোঁ। এইটো চাওক, এইটো কিবা এটা বনাব হা, ইয়াত চাই লওক এটা গ'ল টাইপ, কি ধুনীয়া এটা বনাইছে চাওক, গ'ল টাইপৰ ডিজাইন কৰি। আৰু সেইফালে কিবা ঘৰ চৰ বনাইছে, তাতে ষ্টেজখন এখন সৰুকৈ ষ্টেজ হ'ব চাগে, অনুমান মোৰ যদি ভুল হোৱা নাই, ষ্টেজ হ'ব চাগে তাতে। আৰু এইখনটো দেখালোঁ, এতিয়া বলক এতিয়া যাম খাদ্য, যিহেতু চবৰে ঘূৰি ঘূৰি ভোক লাগিব না, ভোক লাগিব। তো খাবাতো লাগিল, তো খানাটো ক'ত খুৱাব দেখাই আছোঁ আপোনালোকক, আহক। তো ৰাইজ এইফালে আপোনালোকক মই প্ৰথম টেপকেইটা দেখাই লওঁ। ভাত খোৱাৰ যেতিয়া হাত চাত ধুব, এয়া চাই লওক পূৰা এই লাইনটো সতি, আৰু তেনেকৈ ঘূৰি আহি টেপ। আৰু এইখন ইয়াত 3টা পেণ্ডেল আছে। তো আপোনাৰ এই 3টা পেণ্ডেল চাওক, ইয়াত চব ভাত খোৱা, ইয়াত যিমান আছে ভাত খোৱাৰ কাৰণে ঠাই, এইবিলাক চব ভাত খোৱাৰ ঠাই। আৰু এইফালে মই আপোনাক খৰি দেখাব আহিছোঁ মই, খৰি চাওক। ভিতৰত নাযাওঁ বাৰু, কাম কৰি আছে, অলপমান ভিতৰত আহিছোঁ। আৰু এইফালে চাই লওক, তো যিহেতু জুইত বনাব না, টেষ্ট হ'ব। তো এইফালে খৰি চাওক, খৰি চাৰিওপিনে পূৰা একদম খৰিত দাম কৰি ৰাখিছে। তো কি ক'ম আৰু এতিয়া মানে এইফালে আহক। তো এইফালে হয়তো আপোনাৰ কেমেৰাত সৰু দেখা পাইছে, কিন্তু আপোনালোক খোৱাৰ কাৰণে যিটো মানে ভাই চাহাব, ইয়ে চেক কৰোঁ কিমান ডাঙৰ। ইয়াত 3-4খন পেণ্ডেল আছে খোৱাৰ কাৰণে, চাওক কেনেকুৱা ডাঙৰ পেণ্ডেল হয়, আপোনালোকে নিজে গম পাইছে। তো এতিয়া মানে আৰু এটা বস্তু দেখাব আছোঁ, সেই বস্তুটো দেখাই লওক দিয়ক ৰাইজ। তো ৰাইজ আৰু এইখন চাওক ষ্টেজ, যিখিনি কুকাৰ আহি গ'ল, একো নাই। আৰু এই ষ্টেজখন চাওক কি বিশাল ষ্টেজ, চাই লওক আপোনালোকে। আৰু ইয়াতে মানুহ বহিব, ইয়াতে যিমান আহে ধৰক ৰাতি ফাংচনৰ কাৰণে হওক, বহুত কিবা কিবি আৰু। তো ইয়াতে অনুষ্ঠিত হ'ব যিবিলাক অনুষ্ঠান হয়। আৰু এইফালে চাওক কিমান ডাঙৰ কৰিছে, মই তেতিয়া আপোনালোক দেখাইছিলোঁ যদিও মানে ধৰক ভালকৈ দেখাব পৰা নাছিলোঁ। তো শেষৰ পিনে আপোনালোকক দেখাই আছোঁ। তো দিছ ইজ ষ্টেজ, বাপৰে বাপ আল্টিমেট। তো কাম হৈয়ে আছে, কাম চলি আছে। তো সেয়ে ভিডিঅ'টো শেষ কৰিম, যিহেতু গেটত আৰম্ভ কৰিছিলোঁ, গেটতে শেষ কৰিম আহক। যিহেতু গেটৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো, তো আৰিবাং কৰা, তো গেটতে শেষ কৰি দিলোঁ। তো এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ডিভিজনটোছ দেহা চাৰাকাবাইত কৰি দিব। আৰু ইয়াত এটা একদম ধুনীয়া ডিজাইন দিছে, এতিয়া ডিজাইনটো কি আপোনালোকে কওক, চাই লওক। নৰ্মেল আৰু টক ৰাইচ। মোৰ খান আছে দেই এইখন।